নমস্কাৰ প্ৰিয় দৰ্শক, আজি এইটো ভিডিঅ'ত মোৰ এজন ক্লায়েণ্টৰ কুণ্ডলী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেখেতৰ পৰা অনুমতি লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেখেতৰ জীৱনৰ সকলোবোৰ কথা সম্পূৰ্ণ মুকলিভাৱে আলোচনা কৰা হ'ব। তেখেতৰ জন্মচক্ৰ অনুসৰি কেৰিয়াৰ, ব্যৱসায় কৰিলে ভাল হ'বনে, চাকৰি কৰিলে ভাল হ'ব, ধন টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, প্ৰেম জীৱনত তথা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা আছিল, স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হ'ব পাৰে নেকি, জীৱনত সফলতা কেতিয়া আহিব, এই সকলোবোৰ কথা সম্পূৰ্ণ গভীৰভাৱে বিশ্লেষণ কৰা হ'ব এই ভিডিঅ'টোত। কেৱল তেখেতৰ নামটো ইয়াত উল্লেখ কৰা নহয় গোপনীয়তাৰ স্বাৰ্থত। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ মনোযোগেৰে চাই থাকক। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনাৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া তেখেতৰ জন্মকুণ্ডলীটো আমি বিশ্লেষণ কৰিম বৈদিক জ্যোতিষ অনুসৰি। তেখেতৰ জন্মচক্ৰৰ মূল তথ্য: জন্ম তাৰিখ 18 ডিচেম্বৰ 1985 চন, সময় ৰাতিপুৱা 9:15, জন্মস্থান গুৱাহাটী, অসম, ৰাশি কুম্ভ, লগ্ন মকৰ, বৰ্তমান দশা বুধ আৰু অন্তৰ্দশা হ'ল চন্দ্ৰ। গ্ৰহ অৱস্থান: প্ৰথম ঘৰ অৰ্থাৎ লগ্নত বহি আছে বৃহস্পতি, দ্বিতীয় ঘৰত চন্দ্ৰ, চতুৰ্থ ঘৰত ৰাহু, দশম ঘৰত কেতু মংগল, একাদশ ঘৰত শুক্ৰ শনি বুধ আৰু দ্বাদশ ঘৰত বহি আছে ৰবি। আপোনাৰ ব্যক্তিত্ব: এতিয়া মই তেখেতৰ ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিম। মকৰ লগ্ন আৰু কুম্ভ ৰাশিৰ লোক হিচাপে আপুনি ভিতৰে বহুত গভীৰ, চিন্তাশীল, বাহিৰে শান্ত কিন্তু ভিতৰত জ্বলন্ত আত্মা। সহজে কাৰোবাক বিশ্বাস নকৰে, কিন্তু এবাৰ বিশ্বাস কৰিলে সকলো দি দিয়ে। জীৱনত দেৰিকৈ সফলতা আহে, কিন্তু আহিলে দীঘলীয়া আৰু স্থায়ী হয়। আপুনি জন্মগতভাৱে ভাগ্যৱান, কিন্তু ভাগ্য সক্ৰিয় হ'বলৈ বহুত সময় লাগে। এতিয়া আপোনাৰ বয়স অনুযায়ী টাৰ্ণিং পইণ্ট এনালাইচিছ কৰিম। 0 পৰা 18 বছৰ, এই সময়ছোৱাত ঘৰুৱা অশান্তি, মানসিক চাপ, পঢ়া শুনাত মন ঠিকমতে বহি নথকা দেখা যায়। মা দেউতাৰ লগত মনৰ দূৰত্ব অনুভৱ হৈছিল। 18 বছৰৰ পৰা 25 বছৰ, এই সময়ছোৱাত জীৱনৰ দিশ বিচাৰি ফুৰা, কিবা এটা কৰিব বিচাৰে কিন্তু পথ স্পষ্ট নহয়। প্ৰেমত আঘাত, বিশ্বাসঘাত দেখাৰ যোগ আছিল। 26 পৰা 32 বছৰ বয়স, প্ৰথম ডাঙৰ টাৰ্ণিং পইণ্ট। কৰ্মজীৱন আৰম্ভ হ'লেও স্থিৰতা নাছিল। কাম সলনি, লোকচান, বিশ্বাস কৰা মানুহৰ পৰা বিশ্বাসঘাত। এই সময়ত মন ভাঙি গৈছিল। 2012 চনৰ পৰা 2014 চনত প্ৰেম বা যিকোনো গভীৰ সম্পৰ্ক ভাঙিছিল। 33 বছৰৰ পৰা 39 বছৰ বয়সৰ ভিতৰত জীৱন অলপ সাজিবলৈ আৰম্ভ কৰিলে। উপাৰ্জন আহিল, কিন্তু টকা থাকিলেও শান্তি নাছিল। ঋণ, দায়-দায়িত্ব বা পৰিয়ালৰ নামত খৰচৰ ফলত টকা পইচা ধৰি ৰাখিব পৰা নাছিল। 40 পৰা 46 বছৰ, বৰ্তমান সময় গোল্ডেন ফেজ আৰম্ভ। এই সময়ৰ পৰা আপোনাৰ ভাগ্য লাহে জাগ্ৰত হৈছে। 2025 পৰা 2028 সময়ছোৱা আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। যি দুখ অপমান পাইছিল, সময়ৰ বাবে অপেক্ষা কৰিছিল, তাৰ ফল এই সময়ত পোৱা আৰম্ভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কেৰিয়াৰ প্ৰেডিকশ্যন: দশম ঘৰত কেতু মংগল। চাকৰিত মন একেবাৰে নবহে। চাকৰি কৰিলেও বাৰে চাকৰি সলনি হৈছিল বা ভৱিষ্যতেও সলনি হৈ থাকিব। নিজৰ কাম, নিজৰ চিন্তা, বছৰ লগত ভুল বুজাবুজি। সৰ্বোত্তম ক্ষেত্ৰ হ'ল নিজা ব্যৱসায় কৰিব লাগিব। ব্ৰকাৰেজ, এজেণ্ট, টিচিং, লেণ্ড, প্ৰপাৰ্টি, ভেহিকল, কমিশ্যন ৱৰ্ক, অনলাইন, এইবিলাকত আপোনাৰ ভাল ৰিজাল্ট আপুনি দেখিবলৈ পাব। 2026 চনৰ পাছত নিজা কাম আৰম্ভ কৰিলে বহুত ভাল হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত, লাভ লাইফৰ ক্ষেত্ৰত দ্বিতীয় ঘৰত চন্দ্ৰ, সপ্তম ঘৰত শনিৰ দৃষ্টি। গভীৰ প্ৰেম হয়, বিশ্বাস বেছি, ঠগ খোৱা যোগো বেছি আছে। জীৱনত 2-3টা গুৰুত্বপূৰ্ণ প্ৰেম সম্পৰ্ক। এটা সম্পৰ্ক ভাঙি
বহুদিন মনৰ দুখ থাকিছিল 2013 চনৰ পৰা 2015 চন আৰু 2019 চনৰ পৰা 2020 চনৰ সময়ত ব্ৰেকআপ যুগ আছিল। বৰ্তমান আপোনাৰ হৃদয় সতৰ্ক, কিন্তু আগলৈ এটা মেচাৰ শান্ত বুজা মানুহ আপোনাৰ জীৱনত আহিব। বিবাহৰ ক্ষেত্ৰত বিবাহ দেৰিকৈ হয়, 38 বছৰৰ আগতে নহল। 41 পৰা 47 বছৰ বয়সৰ ভিতৰত বিবাহৰ প্ৰবল যুগ আছে। সেই বিবাহটো আপোনাৰ লাভ মেৰেজো হ'ব পাৰে, এৰেঞ্জো হ'ব পাৰে, কাৰণ লাভ কাম এৰেঞ্জ দুয়োটাই আপোনাৰ আছে। বিয়াৰ পাছত ভাগ্যৰ উন্নতি হ'ব। 2026 বৰ্ষৰ পৰা 2028 বৰ্ষৰ ভিতৰত বিবাহৰ সৰ্বোত্তম সময়। স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া চিন্তা, মূৰৰ বিষ, গেছ, পেটৰ সমস্যা, নিদ্ৰা কম, ৰক্তচাপ উঠা-নমা। এইখিনিৰ কাৰণে আপুনি নিয়মিত খোজ কাঢ়িব লাগিব, পানী বেছিকৈ খাব লাগিব, নিশা 11 বজাৰ আগতে শুবলৈ চেষ্টা কৰিব। এতিয়া আহিছোঁ ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হ'ব। একাদশ ঘৰত শুক্ৰ, শনি, বুধ। ধন আহে কিন্তু দেৰিকৈ আহিব। 42 বছৰৰ পিছত আপোনাৰ আয় স্থিৰ হ'ব। 45 পৰা 50 বছৰৰ বয়সত আপোনাৰ ঘৰ, মাটি, গাড়ী, বেংক বেলেঞ্চ সকলোখিনি আহিব। 2027 পৰা 2032 চনৰ ভিতৰত আপোনাৰ ধন যুগৰ সৰ্বোচ্চ সময়। এতিয়া আমি এনালাইচিছ কৰিম আপোনাৰ জীৱনত ব্ৰেকআপ টাইমিং। আপোনাৰ কুণ্ডলীত দ্বিতীয় ঘৰত চন্দ্ৰ, সপ্তম ঘৰত শনি গ্ৰহৰ দৃষ্টি, দশম ঘৰত কেতু, মংগল, দশা চলিছে বুধ, অন্তৰ্দশা চন্দ্ৰ। এই যুগবোৰে কয় প্ৰেম গভীৰ হয়, কিন্তু সময়ত ভুল মানুহ, ভুল সময়ত বেছি আশা, তাৰ ফলত মানসিক আঘাত। প্ৰথম গুৰুত্বপূৰ্ণ ব্ৰেকআপ হৈছিলে সময় 2013 চনৰ শেষৰ পৰা 2014 চনৰ মাজভাগ। এই সময়ছোৱাত প্ৰেম আছিল সত্য, আপুনি ইমোচনেলি বেছি ইনভেষ্ট কৰিছিল, কিন্তু সেইফালৰ পৰা কমিটমেণ্ট বা ক্লিয়াৰিটি নাছিল। এই ব্ৰেকআপটোৱে আপোনাৰ মন বহুদিন ভাঙি ৰাখিছিল। এই সময়ত আপুনি ভিতৰে ভিতৰে সলনি হৈ গৈছিল। দ্বিতীয় ব্ৰেকআপ ইমোচনেল ছেপাৰেশ্যন, সময় 2019 চনৰ আগষ্টৰ পৰা 2020 চনৰ শেষলৈ। এইটো সম্পূৰ্ণ ব্ৰেকআপ নে ডিষ্টেন্স, ট্ৰাষ্ট ইছ্যু, টাইপ কথা বতৰাৰ অভাৱ, সন্দেহ, ভৱিষ্যতৰ একমত নোহোৱা। এই সময়ত আপুনি বুজি গৈছিল সকলোৰে ক্ষেত্ৰত প্ৰেম মানে বিয়া নহয়। 2021 চনৰ পৰা 2023 চন চাইলেণ্ট ফেজ। এই সময়ত নতুন ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ব পৰা সুযোগ আহিছিল, কিন্তু মন খুলিবলৈ আপুনি সাহস পোৱা নাছিল। ভিতৰে ভিতৰে এটা ভয় বহি আছিল, আকৌ ভাঙি যাব নেকি সম্পৰ্কটো। আগলৈ ব্ৰেকআপ নে ষ্টেবল ৰিলেশ্যন। 2025 চনৰ শেষৰ পৰা নতুন সম্পৰ্ক আহিব, কিন্তু এইবাৰ পাৰ্টনাৰৰ বয়স বা চিন্তাত মেচাৰ হ'ব। আগৰ দৰে চাইল্ডিছ ড্ৰামা নাথাকিব। 2026 পৰা 2027 চনৰ এই সম্পৰ্ক যদি বিয়ালৈ নাযায়, তেনেহ'লে ব্ৰেকআপ নহয়। স্বাভাৱিকভাৱে ডিষ্টেন্স হ'ব পাৰে, কিন্তু আঘাত নাথাকিব। আপুনি ৰং টাইমত ৰাইট পাৰ্চন বিচাৰিছিল, এতিয়া টাইমিং ঠিক হৈছে। এতিয়া আলোচনা কৰিম আপোনাৰ জীৱনত টকা পইচা কেতিয়া আহিব। একাদশ ঘৰত শুক্ৰ, শনি, বুধ, দ্বিতীয় ঘৰত চন্দ্ৰ, বৰ্তমান দশা বুধ, অন্তৰ্দশা চন্দ্ৰ। এই যুগে কয় টকা হঠাতে নহয়, টকা আহিব লাহে লাহে, কিন্তু স্থায়ীভাৱে। আপুনি কুইক মানিৰ মানুহ নহয়, আপুনি ছলিড ৱেল্ডৰ মানুহ। প্ৰথম টকাৰ সোঁত আৰম্ভ, সময় 2025 চনৰ অক্টোবৰৰ পৰা 2026 চনৰ মাৰ্চ। এই সময়ছোৱাত নতুন ইনকাম চ'ৰ্চ, ছাইড ইনকাম বা কমিশ্যন আগতে কৰা কামৰ ফল। এই সময়ত ঋণৰ চাপ অলপ কমিব, হাতত টকা জমা হ'বলৈ ধৰিব, কিন্তু এই সময়ত বেছি খৰচো হ'ব, সাৱধান। টকা স্থিৰ হ'ব আৰম্ভ। সময় 2026 চনৰ জুলাইৰ পৰা 2027 চনৰ শেষলৈ। এইটো আপোনাৰ ৰিয়েল মানি ফেজ আৰম্ভ হ'ব। মাহে নিয়মিত আয় আহিব, লোন ক্ল'জ কৰাৰ ক্ষমতা থাকিব, ইমাৰ্জেঞ্চি টকাৰ চিন্তা কমি যাব। এই সময়ত নিজৰ কাম আৰম্ভ কৰিলে বহুত লাভ, লেণ্ড, প্ৰপাৰ্টি ৰিলেটেড কামত লাভ, অনলাইন স্পিকিং, টিচিং লাইন শুভ। ডাঙৰ ধনযোগ আৰম্ভ হ'ব, সময় 2028 চনৰ পৰা 2032 চন। এই সময়খিনি আপোনাৰ কুণ্ডলীৰ
গোল্ডেন মানি পিৰিয়ড, ঘৰ কিনা যোগ, মাটি প্লট, 4 হুইলাৰ, বেংক বেলেঞ্চ যোগ দেখা যায়। এই সময়ত আপুনি ক'ব পাৰিব এতিয়া মই ফাইনেন্সিয়েলি ফিয়াৰ ফ্ৰী। আপুনি কোনটো সময়ত সাৱধান হ'ব লাগিছিল? 2025 চনৰ জুনৰ পৰা ছেপ্টেম্বৰ। ফুল ইনভেষ্টমেণ্ট কৰিছে আপুনি, টকা ধাৰ হিচাপে দিব নালাগিছিল। পাৰ্টনাৰ ফ্ৰেণ্ডৰ নামত টকা খৰচ কৰিলে। আপোনাৰ হাতলৈ টকা পইচা কিয় দেৰিকৈ আহে? আপুনি আগৰ জীৱন বা আগৰ সময়ত দায়িত্ব বেছি লৈছিল, আনৰ বাবে নিজকে বেছি ছেক্ৰিফাইচ কৰিছিল। তাৰ ফলত ভগৱানে আপোনাক টকা দিছে এক্সপিৰিয়েঞ্চ হোৱাৰ পাছত, যাতে টকা থাকিলে আপুনি সেই টকা নষ্ট নকৰে। জীৱনত গাড়ী কেতিয়া হ'ব? চতুৰ্থ ঘৰত ৰাহু, দেৰি কিন্তু আকাংক্ষা শক্তিশালী। চতুৰ্থ ঘৰৰ অধিপতি মংগল, কেতুৰ সৈতে একাদশ ঘৰত শুক্ৰ, শনি, বুধ লাভযোগ। বৰ্তমান দশা বুধ, অন্তৰ্দশা চন্দ্ৰ। এই যুগবোৰে কয় গাড়ী নিশ্চয় হ'ব, কিন্তু ঋণ বা নিজৰ আয় মিলাই হ'ব, হঠাতে উপহাৰ হিচাপে নহয়। প্ৰথম গাড়ীৰ শক্তিশালী যুগ আছে, সময় 2026 চনৰ ফেব্ৰুৱাৰীৰ পৰা 2027 চনৰ আগষ্ট। এই সময়ছোৱাত টকা হাতত জমা থাকিব, কনফিডেন্স আহিব, প্ৰেক্টিকেল ডিচিশ্যন ল'ব পাৰিব। এই সময়ত গাড়ী কিনিলে মানসিক শান্তি, যাতায়াত সহজ, কামৰ গতি বাঢ়িব। সকলোতকৈ বেষ্ট মান্থ হ'ব 2026 এপ্ৰিলৰ পৰা মে', 2027 মাৰ্চৰ পৰা জুলাই। যদি এই সময়ত নহয়, দ্বিতীয় সুযোগ আহিব আপোনাৰ 2028 পৰা 2029। এই সময়ত গাড়ী বেছি ভাল হ'ব আপোনাৰ কাৰণে। কেনেকুৱা গাড়ী আপোনাৰ কাৰণে শুভ হ'ব? হোৱাইট কালাৰ, চিলভাৰ, গ্ৰে, এইকেইটা কালাৰৰ গাড়ী আপোনাৰ কাৰণে ভাল হ'ব। আৰু আপোনাৰ কাৰণে 2 হুইলাৰতকৈ 4 হুইলাৰটো ভাল সকলোতকৈ বেছি। স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ কিবা বিপদ আছে নেকি? স্পষ্ট উত্তৰ নাই। আপোনাৰ কুণ্ডলীত জীৱন নাশকাৰী বা হঠাৎ ডাঙৰ ৰোগৰ যোগ নাই, কিন্তু কিছুমান দীৰ্ঘদিনীয়া সমস্যা আহিব পাৰে, যিবোৰ সাৱধান থাকিলে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব পাৰি। কুণ্ডলী অনুসৰি স্বাস্থ্য সংকেত: দশম ঘৰত ৰবি, শক্তি কমি যোৱা, নিদ্ৰা সমস্যা। দ্বিতীয় ঘৰত চন্দ্ৰ, মানসিক চিন্তা, এনজাইটি। চতুৰ্থ ঘৰত ৰাহু, বুকু চাখৰ সমস্যা থাকিব কিছু পৰিমাণে। শনিৰ প্ৰভাৱত বয়স বাঢ়িলে জইণ্ট, বেক পেইন। এইবোৰে কয় শৰীৰতকৈ মন বেছিভাগে সুস্থ হয়। মন ভাল ৰাখিলে শৰীৰ নিজে নিজেই ভাল থাকে। যি ধৰণৰ সমস্যা আহিব পাৰে: মানসিক চাপ, বেছি চিন্তা, নিদ্ৰা কম, মন অলপ হেভি লাগি থাকিব। 2025 পৰা 2026 চনৰ ভিতৰত অলপ বেছি অনুভৱ হয়, কিন্তু পাৰ্মানেণ্ট নহয়। পেট গেছ, এচিডিটি, সময়মতে নোখোৱা, বেছি চাহ, তেল মছলা। 40ৰ পাছত এইটো সাধাৰণ। বিপি, চুগাৰ, বৰ্ডাৰ লাইন। ফুল ডিজিজ নহয়, কিন্তু টেষ্ট ৰিপৰ্টত বৰ্ডাৰ লাইন দেখা যাব পাৰে। 2027 পাছত বছৰত এবাৰ চেক যথেষ্ট। জইণ্ট, বেক পেইন, দীঘল সময় বহি থাকিলে, এক্সাৰচাইজ নকৰিলে, য়োগা, ৱাকিং থাকিলে সমস্যা সমাধান হ'ব। সাৱধান থাকিবলগীয়া সময় হ'ল 2025 জুলাইৰ পৰা 2026 জানুৱাৰী। ষ্ট্ৰেছ বেছি ল'ব নালাগে, নিশা দেৰিতে শুব নালাগে, ড্ৰাইভিঙত সাৱধান। এই সময় পাৰ হ'লে হেল্থ ষ্টেবল। সহজ উপায়: মেডিচিন নহয়, নিশা 11 বজাৰ আগতে শুব লাগিব, ৰাতিপুৱা খালী পেটত পানী খাব লাগিব, 20 পৰা 30 মিনিট সময় খোজ কাঢ়িব লাগিব ডেইলি। সোমবাৰে অলপ সময় মন শান্ত কৰি বহিব লাগিব। এইবোৰ মানিলে ডক্তৰৰ প্ৰয়োজন নাই। প্ৰিয় দৰ্শক, এইখিনি আছিল মোৰ ক্লায়েণ্টজনৰ জন্মকুণ্ডলীৰ কিছু বিশ্লেষণ। তেওঁৰ ভাগ্য দেৰিকৈ খুলিব 40 বছৰ বয়সৰ পিছত। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।